সমাগত বিধানসভা নিৰ্বাচন ৰাজ্যত এতিয়া নিৰ্বাচনী গৰম বতাহ বলিছে কলিয়াবৰটো একেই পৰিৱেশ সমষ্টিটোত অসম গণ পৰিষদৰ প্ৰাৰ্থী কেশৱ মহন্তৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী দিলীপ বৰুৱাৰো প্ৰচাৰ তুংগত সমষ্টিটোৰ মুছলমান ভোটাৰে জনপ্ৰতিনিধি হিচাপে কাক বিচাৰে মুছলমান ভোটাৰসকলৰ কাষত আমাৰ সাংবাদিক বাহৰ ইছলাম আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছে হয় নিশ্চিতভাৱে ক'ব লাগিব যেহেতু সমাগত বিধানসভা নিৰ্বাচন আৰু প্ৰতিটো সমষ্টিতে ব্যাপক নিৰ্বাচনী তৎপৰতা আৰম্ভ হৈছে মাজত মাত্ৰ কেইটামান দিন আৰু আজি আমি উপস্থিত হৈছোঁ কলিয়াবৰ সমষ্টিৰ জয়ন্তীপুৰত আৰু জয়ন্তীপুৰৰ সংখ্যালঘু অৰ্থাৎ মুছলমান সমাজ কাৰ লগত আছে আমি কথা পাতিবলৈ যত্ন কৰি মই প্ৰথমতে পৰিৱেশ দেখুৱাই লৈছোঁ এওঁলোকৰ লগত আমি কথা পাতিম এবাৰ কি কৰিব অৰ্থাৎ 2026 বিধানসভা নিৰ্বাচনত তেওঁলোকে কেনেকুৱা ভোট দিবৰ কাৰণে প্ৰস্তুত বা কেনেকুৱা প্ৰাৰ্থীক তেওঁলোকে ভোট দিব মই পোনে পোনে এগৰাকী জ্যেষ্ঠ নাগৰিক আছে মই তেখেতৰ ওচৰত যাবলৈ বিচাৰিছোঁ অসম লাইভৰ পৰা আপোনাক স্বাগতম জনাইছোঁ বিধানসভা নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন আৰু দেখা গৈছে যে চৌধুৰীয়া নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে আৰু কলিয়াবৰ সমষ্টিত আপোনালোকৰ মুছলমান সমাজ অৰ্থাৎ সংখ্যালঘু যি লোক আছে এই লোকৰ খিলঞ্জীয়া মুছলিম যিসকল আছে তেওঁলোকে এইবাৰ কি সিদ্ধান্ত লৈছে এবাৰ আমাৰ সিদ্ধান্ত অতীজৰে পৰা আমাৰ AGP অসম গণ পৰিষদকে ভোট দি আমি জিকাই আছোঁ আৰু জিকায়ে থাকিম অনিৰ্দিষ্ট কাললৈকে আমি AGPকে চিনি পাওঁ AGPকে চিনি পাওঁ আৰু বাকী আমি কাকো চিনি নাপাওঁ আমাৰ ইয়াত ধৰি লওক ফুলকবি আহিলে এতিয়া ফুলকবিৰ দিন নাইতো ফুলকবি এতিয়া বৰষুণ পৰি পৰি গেলিয়াই গ'ল গোন্ধ ওলাই গৈছে সেই ফুলকবি মানুহে খাই পেলাই কোনো সোৱাদ নাপাব আমাৰ অতীজৰে পৰা হাতী সবতকৈ ডাঙৰ জন্তু গণেশ বাবাকে পূজা কৰি আছোঁ আৰু পূজা কৰিয়েই থাকিম আৰু কেশৱকে পূজা কৰিব আমি বিপদে সম্পদে সদায় ওচৰ চুবুৰীয়া মানুহ কেশৱ মহন্তকে দৰকাৰ ইয়াত আপোনাৰ চিলিণ্ডাৰো আছে অৰ্থাৎ কংগ্ৰেছ আৰু চিলিণ্ডাৰ মিত্ৰজোঁট তেওঁলোকে গতিকে তেওঁলোকৰ কথা কি ক'ব তেওঁলোক আমাৰ আমি আজি দেখিছোঁ তেওঁলোকক অতীজৰ পৰা দেখাও নাই আমাক এনেকুৱা গেছ নোহোৱা চিলিণ্ডাৰ নালাগে আৰু ভংগা হাতো নালাগে কোনো নালাগে আমি গণেশ বাবাকে লাগে আমি গণেশ বাবাকে পূজা কৰিম নিশ্চিতভাৱে চাচা কি কয় ময়ো সেই বিষয়ে একমত ধৰি লওক 85ৰ পৰা যিটো দল অসম গণ পৰিষদ আঞ্চলিক দল সেই আঞ্চলিক দলৰ পক্ষতে দুদিন ইয়াত নিৰ্বাচনী প্ৰচাৰ আছিল সংখ্যালঘু সমষ্টিসমূহত বা মুছলমান সমাজৰ মাজত ধৰি লওক নহয় জানো 2026 যি জন্ম হোৱাৰ পিছতেই মুছলমান মানুহ যিমানখিনি অশান্তি পাইছে যিমানখিনি জ্বালা পাইছে ইয়াৰ আগতে তেনেকুৱা নাছিল গতিকে ইউডিএফক আমি গৰিহণা দিওঁ যাতে তেওঁলোকে অসমখনত এখন সমন্বয় সম্প্ৰীতি দেশ সেই দেশখনত এনেকুৱা বিভাজনমূলক ৰাজনীতি কৰিব নালাগে আছাউদ্দিন ওৱেইচি ইতিমধ্যে আহি পেলাই কিছুমান সাম্প্ৰদায়িক মন্তব্য কৰিছে এইটো ক্ষেত্ৰত কি কয় আছাউদ্দিন ওৱেইচি তেওঁক ধৰি লওক তেওঁৰ জেগাত তেওঁ MP হৈ আছে ভাল কিন্তু অসম যিহেতু এখন সমন্বয় সম্প্ৰীতি সকলোৰে মাজত তাত কোনো জাত পাত হিন্দু মুছলমান কোনো বাছ বিচাৰ কৰা নহয় গতিকে তেওঁৰো সেই মন্তব্যখিনি আমি ভাল পোৱা নাই অৱশ্যে তেওঁ আহি এই মন্তব্য দিয়াৰ কাৰণে আমাৰ তৰফৰ পৰা আমি বেয়া পাইছোঁ অৰ্থাৎ গৰিহণা দিওঁ নিশ্চিতভাৱে সাম্প্ৰদায়িক ৰাজনীতি তেওঁলোকে বেয়া পায় মই আপোনাৰ ওচৰলৈ আহিছোঁ কি কয় নমস্কাৰ মই এটা ক'ব বিচাৰোঁ যে আমাৰ কেশৱ দা আপোনাৰ এইবাৰে 5বাৰ হ'ব তেখেত আমাৰ কলিয়াবৰ বৰ্তমান তেখেতে মানে জয় হৈ আছে বুজিছে নাই আমি জয়টোৱে বিচাৰোঁ কাৰণ আমি ওচৰ চুবুৰীয়া বহুত দূৰত যাবৰ কাৰণে আমাৰ সুবিধাও হেৰি নাই আমি তেখেতৰ মানে ওচৰতে আছোঁ সেইক্ষেত্ৰত আমাৰ ইসকল পোৱাৰ কাৰণে আমাক সকলো সহায় সহযোগিতা কৰি আছে আমি সেইমতে ধৰি লওক তেখেতকেই ভাল পাম আৰু বাকীখিনি আৰু ক'বলগীয়া আমাৰ নাই আমাৰ ওচৰ চুবুৰীয়া আমাৰ কলিয়াবৰত জয়যুক্ত হৈয়ে আছে জয় হৈয়ে থাকিব নিশ্চিতভাৱে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি কয় এইবাৰ কলিয়াবৰত কি হ'ব বহুত হ'ব আমাৰ মতে AGPয়ে যাব কোন যাব আমি কেশৱ AGPক বিচাৰিছে হয় নিশ্চিতভাৱে আৰু লোক আছে মই তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম বাইদেউ কি কয় এইবাৰ কলিয়াবৰত কি হ'ব আমি 37 বছৰ গতিকে
প্ৰফুল্ল বৰাৰ দিনতে আমাৰ তেওঁ চাকৰি পাইছিলে আমি 37 বছৰ হ'ল চাকৰি পোৱাও এতিয়া বিয়া হোৱাও গতিকে তেওঁকে আমি ভোট দি থাকোঁ আমাৰ তেওঁ কেশৱ মহন্তই আমাৰ ঠিক আছে এইবাৰো এইবাৰো ঠিক আছে নিশ্চিতভাৱে কি কয় আপুনি কি কয় নিশ্চিতভাৱে মই তোমালোকৰ ওচৰলৈ আহিম অকণ আগুৱাই আহা আমি নিশ্চিতভাৱে কৈছোঁ আমাক কেশৱ মহন্তকে লাগে সেইটোৱে আৰু কি কোৱা আমিও সেইটোৱে বিচাৰোঁ সদায় যি গতিকে ওচৰত আছে তেওঁ আৰু কাইলৈ কিবা এটা বিপদ হ'লে আমি তেওঁকে পাম কাষত তেওঁৱে আমাক যি গতিকে নিব য'তেই হওক আগবঢ়াই নিব তেওঁক আমি বিচাৰোঁ কি কোৱা তুমি আমিও কেশৱ বিচাৰিছোঁ আপোনালোকে কেশৱ মহন্তকে বিচাৰে নিশ্চিতভাৱে ক'ব লাগিব যিহেতু বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু মই পুনৰবাৰ উল্লেখ কৰিম মই আজি উপস্থিত আছিলোঁ কলিয়াবৰ জয়ন্তীপুৰত আৰু এইসকল মুছলমান সম্প্ৰদায়ৰ লোক আৰু তেওঁলোকে কিন্তু সাম্প্ৰদায়িকতা যি ৰাজনীতি সেই ৰাজনীতি ঘৃণা কৰে আৰু তেওঁলোক